আমাৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ দেউতাগৰাকীয়ে এটা প্ৰশ্ন অৱতাৰণা কৰিলে। এই প্ৰশ্নটো অৱতাৰণা কৰিছে এইকাৰণে এনেকৈ যে কৃষ্ণ জন্ম হৈয়ে শিশুকালতে অৰ্জুন গছ দুজোপা কিয় ভাঙিলে। ইমান ধুনীয়া প্ৰশ্ন, এইবিলাকৰ অন্তৰ্নিহিত কথাবোৰ আমি ল'ব লগা। অৰ্জুন গছ দুজোপা কোন আছিল তাৰে গুৰিলৈকে যাব লাগিব। কুবেৰৰ পুতেক, কুবেৰ দেৱতাজনৰ নাম আপোনালোকে জানে। কুবেৰৰ পুত্ৰ মণিগ্ৰীৱ আৰু নলকুবেৰ, এই দুগৰাকী খুব সুন্দৰ সুঠাম ডেকা ল'ৰা। তেওঁলোকে এদিন এটা হ্ৰদত কেইগৰাকীমান অপেশ্বৰীৰ লগত আনন্দত আত্মহাৰা হৈ গা ধুই আছিলে। গা ধুই থাকোঁতে তেওঁলোকৰ গাত বস্ত্ৰ নাছিল। খুব কম বস্ত্ৰ পিন্ধি তেওঁলোকে প্ৰায় উলংগ হৈ একদম মানে মুতলীয়া হৈ পানী ছটিয়াই দুই পক্ষক একদম পানী ফাল কৰি আনন্দত আত্মহাৰা হৈ গা ধুই আছিলে। ঠিক তেনে সময়তে নাৰদে জানেই নহয়, বীণাখন লৈ পাৰিষদী তনু ৰাম ৰাম নাৰায়ণ নাৰায়ণ কৰি তেওঁ বিশেষ কাৰ্য সমাপন কৰি ফুৰে। নাৰদে ক'ৰবালৈ কিবা কাৰণত আহোঁতে সেই হ্ৰদৰ ওপৰেদি আহিব লগা হ'ল। আহোঁতে তেওঁলোকক দেখা পালে আৰু নাৰদৰ নিচিনা এজন দেৱঋষিক, এজন সাধু সন্তক দেখা পাই অপেশ্বৰীসকলে পটককৈ পাৰলৈ আহি তেওঁলোকে নিজকে লজ্জা নিবাৰণ কৰি বস্ত্ৰ পিন্ধিলে। তাৰপিছত মণিগ্ৰীৱ আৰু নলকুবেৰে বস্ত্ৰ পিন্ধিব খোজা নাই। অহংকাৰত মানে আনন্দত আত্মহাৰা হৈ নাৰদক ভেঙুচালি কৰিছে। নাৰদক ভেঙুচালি কৰোঁতে নাৰদে তেতিয়া মনতে বেজাৰ পালে। নাৰদৰ কিন্তু দুখ কষ্ট নাই দেই ইমান, কাৰণ নাৰদে জানেই নহয় পাৰিষদী টনি হোৱাৰ পিছত ইমান দুখ বেজাৰ ক্ৰিয়া কৰিব নোৱাৰে। কিন্তু নাৰদে এইটো আচৰিত পালে যে তোমালোকৰ ইমান অহংকাৰ, ইমান আত্মগৌৰৱ, ইমান মতলীয়া কিয়? তোমালোকতো চিৰস্থায়ী নহয়। ব্ৰহ্মাই আদি কৰি জীৱজত বুলি আমাৰ ঘোষাজোকা আছে। ব্ৰহ্মাকে আদি কৰি যদি জীৱ হয় মায়াত থাকিব পাৰোঁ, তোমালোক কোন? ইমান অহংকাৰ, ইমান আত্মগৌৰৱ। গতিকে ইমান যদি তহঁতৰ আনন্দ, ইমান যদি তহঁতে গুৰু গোসাঁই সন্ত সাধুজনক চিনি নাপাওঁ, সদায় নাঙঠ হৈ থাকিবি, যমলা অৰ্জুন হৈ থাকে দুইটা। গম পালে? অহংকাৰৰ এয়া পতন। সেইকাৰণে আমিবিলাকেও অহংকাৰ কৰিব নাপায়। সেই নলকুবেৰ আৰু মণিগ্ৰীৱৰ দৰে অৱস্থা হ'ব। আৰু বিশেষকৈ ভকতৰ ওচৰত আমি দায় চিদ্ধ লগাব নাপায়। নিজৰ প্ৰাথমিকৰে হওক, ঘৰৰ কাষৰে হওক, জিলা আঞ্চলিক য'ৰে নহওক, ভকতক সদায় ভগৱন্তৰ দৃষ্টিৰে আমি মানে সন্মান কৰিব লাগে। কোনোবা ভকতৰ কিবা দুখ হৈছে, ভুল হৈছে, আমি খুব নম্ৰভাৱে খুব ভালকৈ তেওঁক সংস্কাৰ কৰাই দিব লাগে। তেতিয়া দুই কুল উদ্ধাৰ হয়। গালি গঞ্জাৰে তেওঁ আঘাত হ'ল, তেওঁ আঘাত হোৱাৰ লগে লগে মোৰো মানে অপৰাধ হ'ল। আৰু ভাগৱতত আছে, যদ্যপি আন দুখ ক্ষমন্ত, মোৰ ভকতৰ দুখ মই কদাপি নসহন্ত। গতিকে অল্প ছিদ্ৰত কোনোবা ভকতক আপুনি মই যদি ডাঙৰকৈ গালি গালাজ বা বহু ছিদ্ৰ দিওঁ, আমি ভগৱন্তৰ ওচৰত বহু অপৰাধী হ'ম, জনম জনমলৈ অপৰাধী হ'ব লাগে। সেইকাৰণে পদৰ লোভত হওক, যিকোনো লোভত পৰি আমি কেতিয়াও ভকতৰ ওচৰত অপৰাধ কৰিব নালাগে। মোৰ যোগ্যটো মোৰ ওচৰলৈ ঘূৰি আহিব। তাৰপৰা যমলা অৰ্জুন হ'লগৈ নহয়, অহংকাৰ অধপতন হ'ল। তাৰপিছত তেওঁলোক দুইটাই দেখিলে নাৰদক তেনে সামান্য বুলি ভাবিছিলোঁ, নাৰদক কোনো গুৰুত্ব নিদিছিলোঁ। নাৰদে আমাক সদায় ৰ'দ বৰষুণত একেকাৰ কৰি আমি নঙঠা হৈ থাকিবলৈ, আমাক বৃক্ষ হৈ থাকিবলৈচোন আমাক শাপ দিলে। হে ভগৱান, হে কৃষ্ণ, নাৰদক এতিয়া ভগৱানহে ভগৱান, নাৰদক তেতিয়া যেতিয়া সেৱা কৰিলে, আমাক উদ্ধাৰ কৰা, আমাৰ অহংকাৰ হৈছিল, আমি নেজানিলোঁ। বাক্য ওলাই গ'ল ধেনুকাৰৰ দৰে, বাক্য আৰু সামৰি আনিব নোৱাৰে। গতিকে তেতিয়া ক'লে, তহঁতে প্ৰভু ভগৱন্ত নাৰায়ণে এই পৃথিৱীত লীলা কৰিব। ধৰাধামত যিদিনা জন্ম ল'ব, তেতিয়া জন্ম লওঁতে তেওঁৰ হাতত তহঁতে উদ্ধাৰ হবি। সেইকাৰণে তেওঁলোকে নন্দ যশোদাৰ চোতালৰ মূৰত দুজোপা যমলা অৰ্জুন হৈ গছ হৈ তাতে ৰৈ আছে, চাই আছে। গতিকে কোনদিনা ঈশ্বৰ জন্ম ল'ব, কোনদিনা ঈশ্বৰ আহিব, কোনদিনা ঈশ্বৰৰ হাতত মুক্তি পাওঁ,
চাই আছে। ইয়াৰ পৰা আৰু এটা কথা আমি কি বুজিলোঁ, এই যে গছ বিৰিখবোৰ আজি নামঘৰৰ চাৰিওফালে আমাৰ কাষত, এওঁলোকো সেই যমলা অৰ্জুনৰ দৰে জ্ঞান বুদ্ধি বিবেক লৈ তিনিকোষী প্ৰাণী হৈ, এওঁলোক দুইকোষী, অন্নময় আৰু প্ৰাণময়। তিনিকোষী আমাৰ এই জীৱবিলাক, আমাৰ মনুষ্য বাদে অন্য জীৱবিলাক তিনিকোষী, আৰু আমি মনুষ্যবিলাক পঞ্চকোষী দেই। গতিকে এই গছ বিৰিখ তিন তৰুবিলাকৰো জীৱ আছে। আপোনালোকৰ নামঘৰত হোৱা ভাগৱত, ভাওনা, নাম কীৰ্তন এই সকলো শ্ৰৱণ কৰি এওঁলোকো এদিন উদ্ধাৰ হ'ব। তাৰপিছত কৃষ্ণক যেতিয়া মাকে বান্ধিছিলে সেইটো কথাওতো জানে। আমাৰ আইসকল আমি অহংকাৰী নহয়। আমি যশোদাৰ কথাৰে যদি চাবলৈ যাওঁ, আমি আইসকলৰ আমাৰ আত্মজ্ঞান আত্মবোধ হ'ব লাগিব। কেনেকৈ? দেৱহূতিৰ দৰে। দেৱহূতিয়ে নিজৰ পুত্ৰৰ পৰাই জ্ঞান লৈ মুক্তি পালে। গতিকে আমি জন্ম দিয়া সন্তানবিলাক যদি ভকতীয়া হয়, দিয়াচোন আই এখিনি কোৱা, নিজৰ ছোৱালী হ'লেও বোৱাৰী হ'লেও আমি জ্ঞান ল'ব লাগিব। দিয়াচোন বাবা, ভাল কথা, তুমি জানিছা, কোৱাচোন কোৱা বুলি আমাৰ যদি জ্ঞানী ভকত সাধু পুত্ৰ আমি জন্ম দিছোঁ, তেওঁলোকৰ পৰাও আমি জ্ঞান ভক্তি ল'ব লাগিব, যেনে দেৱহূতিয়ে ল'লে। তাৰপিছতে যশোদাই যেতিয়া কৃষ্ণক বান্ধিবলৈ কিয় বান্ধিলে আপোনাসবক নকওঁ, জানে। যশোদাই কৃষ্ণক বান্ধিবলৈ চোতালত ৱালটো তৰঙাই ল'লে, আৰু ৰছী আনি আছে, বান্ধি আছে, বান্ধি আছে, দুৱাঙুলে নাটো। দুৱাঙুলটো কি? মোৰ ল'ৰা, মই বান্ধিম, এইটোৱে অহংকাৰ। হেৰৌ তোমাৰ ল'ৰাই নহয়, আমাৰ ল'ৰা ছোৱালীবোৰ আমাৰ ল'ৰা ছোৱালী নহয়। আই সমস্ত আমাৰ দ্বাৰাই আমি নিমিত্ত। প্ৰভু ভগৱন্তৰ বাণী মানে নিৰ্দেশ শিৰত লৈ তেওঁলোক আহিছে। এইটো কপিল দেৱহূতি আখ্যানত আমি পাম, জীৱৰ তামসিক গতি এই অধ্যায়টোত। কিন্তু যশোদাই হাৰ মনা নাই, ৰছী খতম, ঘৰত নাই। তথাপিও পোনপটীয়াকৈ ভগৱান বুলি পুতেকক জনাই নাই। কিয়? মায়াৰ কবলত পৰি আছে। এটা সময়ত কি ক'লেগৈ, ৰছীও নাই, ভাগৰো লাগিছে, হে ভগৱান বুলি কৈ কপালৰ ঘাম পেলাইহে কৈছে, কি হ'ব আৰু মইচোন বান্ধিবই নোৱাৰো। তথাপিও ভগৱান বুলি ক'লে ঈশ্বৰে ভাবিলে যে পোনপটীয়াকৈ নল'লেও মানে মোৰ নামটো ল'লে, গতিকে মোৰ মাক মই দয়া কৰিব লাগিল বুলি এইবাৰ কৃষ্ণই বান্ধ ল'লে। এতিয়া থাক বুলি মাকে থেকেচা মাৰি চোতালতে থৈ ভিতৰত গৃহকৰ্ম কৰি আছে। এইবাৰ যমলা অৰ্জুনে মাতি আছে নহয়, প্ৰভু ভগৱন্তক স্তুতি কৰি আছে নহয়। গছৰ জন্মতে দেউতাজনে প্ৰশ্ন কৰিছে যে যমলা অৰ্জুনক কৃষ্ণই, যমলা অৰ্জুনে সেই মণিগ্ৰীৱই নলকুবেৰে বৃক্ষ হৈ থাকিলেও কিন্তু কৃষ্ণক স্তুতি কৰি আছে। কৃষ্ণৰ লীলামালা দেখি আছে, আৰু কৃষ্ণই সেই প্ৰাৰ্থনা উমান পাইছে। উমান পাই ৱালটো মাকে কটকটীয়াকৈ বান্ধি থ'লে নহয়। ৱালটো লৈ যমলা অৰ্জুন দুজোপা মাজেদি পাৰ হওঁতে, জটকা মাৰি ধৰোঁতে তেওঁ ঘটালি উঘাল খোৱালে। এইবাৰ দুইজনে নিজৰ ৰূপেৰে কৃষ্ণৰ মুখৰ আগত সাকাৰ ৰূপত আৱিৰ্ভাৱ হৈ কৃষ্ণক স্তুতি নতি কৰি সেয়া আমাৰ গুৰু ভতিমাত আমি প্ৰসংগত গাৱেই নহয়। বুলিলেক স্তুতি দুয়ো কুবেৰ নন্দন, নিজ স্থানে গৈলা কৰি কৃষ্ণক বন্দন। কৃষ্ণক বন্দনা মানে কি আৰু? গুণ নাম। প্ৰভু ভগৱন্তৰ গুণ নাম গাই বন্দনা কৰি তেওঁলোক আকৌ স্বস্থানে নিজৰ স্থানলৈ গুচি গ'ল। দেউতাজনে সোধা প্ৰশ্নটো আমি এনেকৈয়ে উত্তৰ হ'ব বুলি ভাবিলোঁ। গতিকে যমলা অৰ্জুনৰ সেয়া কাহিনীটো। আৰু গুণ নাম আমাক গুৰু দুজনাই, আমি গুণ নাম বিচাৰি ক'তো হাবাধুৰি খাব নালাগে, অকণো ভাবিব নালাগে। কীৰ্তনবিলাক গালে আমাৰ সাতকাৰ্য সিদ্ধি হয়। প্ৰথমে দহিব পাতকচয়, কৰাবে মহাপুণ্য উদ্ভুদয়, কৰাইবে বিষয়ত বিৰকতি, কৃষ্ণত উপজাইবে প্ৰেম ভকতি, মায়াটো কৰিয়া উপজাইবে এটি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰয় নিৰ্যান, চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, থৈবন্ত এন্তে তেন্তে একে কৰি, তেৱেহে নাম হৈব উপশান্ত, কহিলোঁ পৰম তত্ত্ব মৰ্ম একান্ত। এতিয়া নাম গাওঁ নে নেগাওঁ? গুণ নামবিলাক আমাৰ আইসকলে গাই নেগায়? কিমান গৰাকী আয়ে, ইয়াত ঢেৰ আই ভকতে ভৰি আছে, প্ৰণাম, কোটি কোটি প্ৰণাম। কিমান গৰাকী আয়ে সদায় ঘৰৰ গুৰু আসনত প্ৰসংগ কৰে? আমাক কওক, কিমান গৰাকী আছে ইয়াত?
নিজৰ গৃহত সদায় আপোনালোকে কিমানগৰাকী আই নাম প্ৰসংগ কৰে? হাতকেইটা ওপৰলৈ দাঙি দিলেই হ'ল। নৃত্য প্ৰসংগ যদি কৰা নাই একেবাৰে দুৰ্ভগীয়া। কৃষ্ণ আই কৰে এগৰাকী আছে, ধন্য। আৰু দুগৰাকী হাতখন দাঙি দিলেই হ'ব, ইমান ধুনীয়াকৈ বহি আছে, উঠিব নালাগে। আৰু নকৰিলেও নাই, তিনিগৰাকী আছে। সকলোৱে কৰক, নিজক কল্যাণ কৰিব, তেতিয়াহে পাৰিম। ক'লেই নহয় পাৱে ততোধিক কলিত কীৰ্তনে। আৰু এই যে কীৰ্তন কৰিম, আপোনাৰ ঘৰ মোৰ ঘৰ, এই বোৱাৰী গাভৰু শিশু নাতি সকলোৱে কল্যাণ হৈ থাকিব। নামে গম নোপোৱাকৈ 7টা কাৰ্য সিদ্ধি কৰি থাকিব। এই যে গাই গ'লো পদখিনি কীৰ্তনৰ পাখণ্ড মৰ্জনত আৰম্ভণিতে আছে। আপোনাৰ মোৰ ঘৰত এনেকুৱা ল'ৰা ছোৱালী নাই বুলি কোনেও ক'ব নোৱাৰে। শৰণটো দিলেও গুৰু সেৱা কৰিবলৈ টান পায়। ল'বলৈ ক'লে হ'ব ৰচোন, মই হৃদয়তে কৈ থাকোঁ নহয়। এনেকুৱা ল'ৰা ছোৱালী আছে। সিহঁতেও এদিন নাম গাবলৈ যাব। কেলে? আপোনাৰ মোৰ নামৰ প্ৰভাৱত। আপুনি মই যেতিয়া সদায় গুৰু আসনত নাম গাম, সেই নামৰ প্ৰভাৱত প্ৰথম প্ৰভু বৈকুণ্ঠপতি যোগীৰ আমাৰ প্ৰভুজনাই উদ্বোধন কৰোঁতে কৈ গৈছে। সংস্কৃতত ক'লে আপোনালোকে বুজি নাপালে চাগে, মই কিন্তু সংস্কৃত নাজানো হ'লে দেই। দুজনা গুৰুৱে পানীৰ ভাষাৰে এই যে অসমীয়া ভাষাটো আমাৰ জিভাৰ মুখৰ ভাষাৰে যে দি গৈছে, এইখিনিকে অকণ অধ্যয়ন কৰোঁ, চৰ্চা কৰোঁ। সংস্কৃত মই মাতিব নোৱাৰোঁ যে, সেইকাৰণে নেমাতোঁ। নাৰদত বিষ্ণু আচন্ত কৈ, বৈকুণ্ঠত মই নেথাকোঁ ৰৈ, যোগীও হিয়া এৰি সমুদায়, থাকোঁ ভকতৰ কীৰ্তন কচাই। আপুনি মই ভকত হ'লোঁ নহয়, শৰণ ভজন ল'লোঁ, সদায় কীৰ্তন কৰোঁ নহয়। সেই যোগীৰ হৃদয় এৰি বৈকুণ্ঠ এৰি প্ৰভুৱে গুচি আহে। কেলে? তেওঁ গুণনাম গাইছোঁ আকৌ। তেওঁ গুণনাম প্ৰথম তেওঁ শুনিবলৈ আহে। তাৰপিছত শুনি থকাবিলাকে গম নোপোৱাকৈ নামৰ 7 কাৰ্য সিদ্ধি হৈ থাকে। যাৰ গুৰু সেৱা কৰিবলৈ মন নাযায়, মাকে গোৱা নাম শুনি শুনি এদিন তেওঁ গম নোপোৱাকৈ গামোচাখন লৈ ধুতিখন পোনটো মাৰি নাম গাবলৈ সেৱা কৰিবলৈ যাব। তাৰপিছতে নামে তেওঁলোকৰ হৃদয়ৰ পৰাও পাপবিলাক নিৰ্মূল কৰি পুণ্য উপাৰ্জন কৰি বৈষ্ণৱ ৰতি প্ৰীতি জন্মাই গোটেই 7 কাৰ্য সিদ্ধি কৰি থাকিব। তাৰপিছত আমাৰ অকণি অকণি নাতিকেইটাই কি কৰিব? কিমান মৰম লাগে। সেহেঁতিও জনাই নজনাই লেংটিটো মাৰিবলৈ চাব, গামোচা এখন লৈ ঢাৰিখন লৈ হা হা কৰি চাপৰিটো বজাই চাবচোন। সিহঁতি তাৰমানে নামৰ প্ৰভাৱ পৰে নাম শুনি। আৰু তাকে নকৰি যদি শিশুকেইটাৰ আগত দেউতাহঁতে ককাহঁতে দাদাঘতে খুৰাঘতে যদি চাধা মূলি চাধা কোবায়, সিহঁতিও হাতখন থপ থপ কৰি চাধা মাৰে নে নামাৰে? তাৰমানে শিশুবিলাক অনুকৰণ প্ৰিয়। শিশুবিলাকক 2 বছৰ টাইমত 2 বছৰৰ ভিতৰত যিমান আমি হৰি কথা শিকাব লাগে শিকাই দিলে কস্মিন কালেও এৰিব নোৱাৰে, বিশেষকৈ 5 বছৰৰ ভিতৰত। গতিকে এইবোৰ গুণনাম। গতিকে এই গুণনাম আপুনি আমি প্ৰসংগ কৰিবলৈ দেৰি হ'ব পাৰে। বাপ অফিচত যাব, ল'ৰা অফিচত যাব, প্ৰসংগ কৰোঁতে 45 মিনিট লাগিব। গুৰু সেৱা কৰি আকৌ নাম গাওঁতে 1 ঘণ্টাৰ ওপৰত যাব। 1 ঘণ্টা 15 মিনিটমান লাগে। ইমান সময় বহি থাকিবলৈ সময় নহ'লেও এভাগ এভাগ কীৰ্তন গাব সকলো আয়ে। তাৰ প্ৰভাৱ নিজৰ জীৱনত পৰিব। গম নোপোৱাকৈ বহু মোৰ জীৱ কল্যাণ উত্তৰণ হ'ব, ঘৰখনত হ'ব আৰু ঈশ্বৰ সন্তুষ্ট হ'ব। আটাইতকৈ ডাঙৰ ভাল কাম এটা হ'ব আকৌ কি জানে? আমাৰ শৰীৰত প্ৰতিটো অৰ্গেনৰ পৰা শিৰা উপশিৰাবিলাক আহি হাতৰ আঙুলি মূৰত সংযোগ হৈছে। এই ডক্তৰবিলাকৰ ওচৰত গ'লে চাবচোন, হাতৰ তলুৱা দুখন ডাঙৰ ডাঙৰকৈ দি থৈ দিয়ে। কেলে? আকৌ আমাৰ শৰীৰৰ প্ৰতিটো অৰ্গেনৰ পৰা ধৰি লওক কিডনীৰ পৰা, চকুৰ পৰা, লিভাৰৰ পৰা, এনেকৈ গোটেই মেইন অৰ্গেনবিলাকৰ পৰা শিৰাবিলাক আহি আঙুলি মূৰত সংযোগ হৈছে। গতিকে গুৰুজনৰ ধৰ্মটোৱেই বিজ্ঞান। এই যে আমি এনেকৈ যেনেকৈ বহি আছোঁ তেনেকৈ বহিলোঁ, বহি পিনি যেতিয়া আমি কীৰ্তনবিলাক গালোঁ তাত হৰি সন্তুষ্ট। আৰু এই যে চাপৰিটো, এই চাপৰিটোৱে আমাৰ কি হ'ব জানেনে? কিডনী প্ৰব্লেম আছে যদি কিডনী প্ৰব্লেমটো দূৰ কৰিব। আৰু মোৰ থাইৰয়ড আছে যদি থাইৰয়ড গ্ৰন্থি মোৰ ক্লিয়াৰ কৰিব। চুগাৰ প্ৰেছাৰ যত যি বেমাৰ, এই সকলোবিলাক আমাক নিৰ্মূল হোৱাত সহায় কৰিব। গুৰুজনে কীৰ্তনৰ কোনটো খণ্ডত লিখিছে? অকপতে শুনে ভনে হৰমোহনত ন? অকপতে যিটোজনে শুনে ভনে কৃষ্ণ কথা
তাৰজান ফল খণ্ডয় 64 ৰূপ মিলে আহি দিব্যভোগ কি মনোৰথ সকলো পূৰয়। মোৰ ভালকৈ মুখস্থ নাই দেই। তাৰপিছতে চাওক আমি মনৰ বাঞ্ছাবিলাকো পূৰণ হ'ব আৰু দিব্যভোগ আমাৰ ঈশ্বৰৰ নামটো দেই। তাতকৈ আমি কিবা দিব্যভোগ আছে বুলি নাভাবোঁ। এই ভকতৰ সংগ, ঈশ্বৰৰ নাম গুণ, এয়াই আমাৰ কাৰণে দিব্যভোগ, কৰ্ণৰ দিব্যভোগ। তাৰপিছত এই 64 ৰোগ যে খণ্ডয়, এইটো কথাটো আপোনালোকে প্ৰমাণ চাব। একদম কঁকাল বিষ ধাৰিত বহিব নোৱাৰা মানুহ 3-4 ঘণ্টা বহিব পৰা হ'ব। নিয়মীয়াকৈ যেতিয়া হাত চাপৰি বাই বাই কীৰ্তন গোৱা আৰম্ভ কৰিব, আজি অলপ কাইলৈ অলপকৈ চাব, 3-4 ঘণ্টা বহিব পাৰিব। তাৰমানে থেৰাপি। এতিয়া আমাৰ কিবা কিবি আমাৰ কঁকালৰ বিষ খুব হৈ আছে ধৰি লওক। কঁকালৰ বিষ ডক্টৰৰ ওচৰত গ'লোঁ, দেখাওঁতো, বেজী ল'লোঁ, দৰৱ খালোঁ, বেজী ল'লোঁ, দৰৱ খালোঁ, ভাল নহ'লে ডক্টৰজনক ক'লোঁ যে ইমান মেডিচিন খালোঁ ছাৰ, ভালেই নহ'লে, তেতিয়াহ'লে আপুনি থেৰাপি ল'ব লাগিব। থেৰাপি চেণ্টাৰ এটালৈ লিখি দিব। তাত কোনো মেডিচিন খাবলৈ নিদিয়ে। তাত আপোনাক সেকিব, পুতকিব, কিবা কিবি প্ৰাণায়াম কিছুমান দিব। গতিকে আমাৰ গুৰুজনে 500 বছৰৰ আগত ইমান ডাঙৰ থেৰাপি দি গৈছে। এতিয়া আমি থেৰাপি নকৰোঁ, আকৌ বেমাৰী হৈ গৈছোঁ মানুহবোৰ, গম পাইছেনে? আমাৰ ভকতবিলাক কিন্তু ইমান বেমাৰী নহয়, নাম গাই যে। গতিকে এইটো গুণ নাম গাওঁতে গাওঁতে আমাৰ এই কৃপাবিলাক মিলি থাকিব। গুণ নাম গুৰুজনে দিয়ে গৈছে নহয়, আমি একো সৃষ্টি কৰি পেলাই আমাৰ মানে বিচাৰিবলৈ দৰকাৰ নাই। 195 ভাগ কীৰ্তন অকল ঈশ্বৰৰ গুণ নাম, সেয়াই। অঁ হয়, এই যে হাত চাপৰি মাৰোঁতে দেহৰ প্ৰাণায়াম হৈছে, গাই থাকোঁতে কণ্ঠৰ প্ৰাণায়াম, আমাৰ যে ভুজংগ, নিশি এইবিলাক গাওঁতে আমাৰ হাড়টো, আমাৰ এই পাম দুটা ইমান তাৰমানে জোৰদাৰ এটা চিকিৎসা চলে। ডক্টৰৰ মানে ইমান ডাঙৰ চিকিৎসা কৰে। এইবিলাক এই নিশিবিলাক, ভুজংগবিলাক আৰু ঠেলা হেঁচাবিলাক যি কীৰ্তনৰ শিকি লৈ গাব, আপোনাৰ মোৰ হাৰ্ট এটেক নহয়, গম পাইছেনে? গতিকে এয়া কোনে দিছে? কৃপালু গুৰুজনে। গতিকে আমি ক'ৰবাৰ পৰা ক'ৰবাত পৰিলোঁ নি বাৰু? কৃষ্ণ কৃষ্ণ। হ'ব, বাপজনে এতিয়া আগবাঢ়। কৃষ্ণ। ৰামে বংশ কহৰি ভূমি তুমি যাইবা জানিলো আমি, ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা, সিহেতু জগত স্বামী। ৰামে তোমাৰ চৰণ নেদেখি ক্ষণেকো থাকিবে নপাৰো হৰি, তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু, অৱশ্যকে যাইব মৰি। ৰামে তুমি তপ পুণ্য, তুমি বিনে শূন্য, দেখো ইটো ত্ৰিজগত, কাপুণ্য কৰো চৰণত ধৰো, নিয়োগ মুকুল কৃষ্ণ প্ৰভু সমস্ত মাৰো। ইমান কান্দা কটা কাকুতি মিনতি কৰি কৈছে, জানিছোঁ তুমি নিজৰ বংশটো সংহাৰণ কৰিলা আৰু এই ভূমি তুমি এৰিবা, তুমি জানিলোঁ তুমি এতিয়া যাবা আৰু নিজৰ বংশটো ধ্বংস কৰিলা তুমি ঋষি সাপৰ চলেৰে। তুমি এই ঋষি সাপ ব্যৰ্থ কৰিব পাৰিলাহেঁতেন, কিন্তু তুমি নকৰিলা।
এতিয়া আপোনাসবে ইয়াৰ অন্তৰ্নিহিত কথাবোৰ বহল বহল আলোচনা আছে, ইমান বহলকৈ নকলেও জানে দেউতা সমস্তই প্ৰভু সমস্তই। তাৰমানে তেওঁ বংশটো প্ৰভাসৰ পাৰত লৈ যায়, বাৰুণী সুৰা খুৱাই কেনেকৈ তেওঁ কাকো হাত লগাব নলগাকৈ এই তেওঁ বংশত থকা প্ৰকাণ্ড প্ৰকাণ্ড সেই মানে দৈত্য অসুৰ সদৃশ, যদিও দৈত্য কুলৰ নহয় কিন্তু কৃষ্ণ কুলত জন্ম হৈও তেওঁলোক সাধু নহ'লে। কৃষ্ণই দেখিলে যে কৃষ্ণৰ পূৰ্বজন্মৰ যিসকল আছিল তেওঁলোক একান্ত সাধু সন্ত মহন্ত আছিল। কৃষ্ণ বৈকুণ্ঠলৈ যাব সময়ৰ যিখিনি মানে কৃষ্ণৰ বংশটোত যি সমস্ত ডেকা গাভৰু এইসকল সাধু নহয়, এওঁলোকক থৈ গ'লে সাধুৰ অথন্তৰ হ'ব। কৃষ্ণ ভগৱানে জানিলে এওঁলোকৰ পৰা বিমংগল হ'ব, মংগল নহ'ব। সেইকাৰণে প্ৰভু ভগৱন্তই আগতীয়াকৈ তাৰ মানে ৰচনাখন কৰি থৈছে। কেনেকৈ সেই শাম্ব শাল্ব এইবিলাক যে গৰু চৰাই থাকোঁতে এই ঋষিজনে যেতিয়া গা ধুই তেওঁ নিজৰ স্থানৰ পৰা যেতিয়া সদায় নদীত গা ধুবলৈ আহে, গা ধুবলৈ আহোঁতে ঋষিজনক যেতিয়া উপলম্ভ কৰাইছে তেওঁ লগবিলাকৰ দ্বাৰাই এটা মানে শাম্বক তেওঁ এই গৰ্ভৱতী নাৰী সজাই উপলুঙা কৰিছে যে এই নতুন বোৱাৰীজনী আপোনাক লাজ কৰিছে, এওঁ গৰ্ভৱতী হৈ আছে, এওঁ গৰ্ভত থকা সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব কওকচোন। ইমান প্ৰকাণ্ড টিকলজ্ঞ ঋষিগৰাকীটো দেখি দুখ লাগিছে, খং উঠিছে যে তোমালোক ইমান সৰু ল'ৰাবিলাকে মোক ইমান ঠগাব কিয় বিচাৰিছা, ইমান উপলুঙা তোমালোকে কিয় কৰিছা। তেওঁ গম পাই গৈছে যে ল'ৰা এটা কইনা সজাই আনি মোক তোমালোকে ইমান এই টুলুঙা প্ৰশ্ন কিয় কৰিছা। ইয়াৰ পৰা কথাটো কি হ'ল জানে, ঋষিসকলে আজি ভকত এজনক তেনেকৈ সুধিলে, ভকত এজনে বাৰু তেনেকৈ টিঙি তোলা হৈ খং উঠিলেহেঁতেনে, অভিশাপ দিলেহেঁতেনে। ভকত সদায় সৌম্যগুণী, ভকত সদায় সাত্বিক, ভকতৰ খং ৰাগ কাম ক্ৰোধ এইবিলাক আমাৰ যেনেকৈ গুৰু আসনৰ তলত সেই গুৰুজনে কাছ থৈ গৈছে, ঠিক কাছৰ দৰে আমাৰ ভকতে ঢাকি ৰাখে। কিন্তু ভকতক বাদ দি ঋষি মুনি হ'লেও কাম ক্ৰোধ লোভ মোহ মদ মাশ্চৰ্য ঈৰ্ষা অসুৰীয়া সম্বৰণ কৰিব পৰা গুণটো নাছিলে, নহয়নে। সেইকাৰণে সেই টিকালজ্ঞ ভূত ভৱিষ্যত সকলো মানে অতীত ভৱিষ্যত বৰ্তমানৰ সকলো ক'ব পৰা এজন ঋষি হ'লেও খঙত টিঙি তোলা হৈ অভিশাপ দিলে যে তহঁতৰ গৰ্ভধাতু যিয়েই নাথাকক তাৰে তহঁতৰ পৰিয়ালটো বংশটো মানে নাশৰ কাৰণ হ'ব। নাশৰ যদি কাৰণ হয় এতিয়া কি হ'ব। কৃষ্ণই আকৌ বুদ্ধিটো দিলে, তেতিয়াহ'লে এইটো নাশ কৰা যাওক। খুলি পিনি চালে কাপোৰৰ সোপাখিনিৰ পৰা মুখল মানে অকণমান লোহা পালে। লোহা টুকুৰা কি কৰিলে, বোলে ইয়াক নোহোৱা কৰি পেলাওঁ। কেনেকৈ নোহোৱা কৰিম, গৰু চৰুৱা ল'ৰা সাগৰৰ পাৰলৈ গ'ল, শিলৰ দখৰা তাত ঘঁহি 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 তাক নোহোৱা কৰিলে, ফু মাৰি দিলে, পাউডাৰ হৈ উৰি গ'ল। হাতৰ মাজত যিকণ চেপা খাই ৰৈ গ'ল সেইখন সাগৰলৈ দলি মাৰি দিলে, তেওঁলোকে ভাবিলে খতম। কিন্তু সেয়াই ধ্বংসৰ মূল হৈ আছে। সময়ত কি কৰিলে, ঝাওবন মাধুৰী খাদুৰী হৈ সাগৰৰ পাৰত নদন বদন হৈ আছে। তেওঁ পৰিয়ালটোক সেই পবিত্ৰ তিথিত গা ধুব লাগে বুলি লৈ গৈ কি কৰিলেগৈ, সেই বাৰুণী সুৰা খুৱাই তেওঁ পৰিয়ালটো মাধুৰী খাদুৰী এইবিলাকৰ দ্বাৰাই নিচাসক্ত হৈ ককায়েকে ভায়েকক, স্বামীয়ে পত্নীক, মোমায়েকে খুলখালীয়ক, ভাগিনীয়েক, মুঠতে কোনো কাৰো চিন নাই, সকলোৱে তাত নিধন হ'ল। এই কথাবিলাক তাৰমানে অৱতাৰণা কৰিছে উদ্ধৱে যে তুমি নিজৰ বংশটো সংহৰণ কৰিলা, ঋষি সাপ তুমি দিয়ালা, আৰু ঋষি সাপটোনো ঈশ্বৰে ব্যৰ্থ কৰিব নোৱাৰা কথা আছেনে বাৰু? কৰা নাই। কিয়? প্ৰয়োজন আছে, সেইকাৰণে কৰোৱা নাই। তাৰপিছত তোমাৰ চৰণ নেদেখি এক্ষণে থাকিবে নপাৰোঁ হৰি, তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু, অৱশ্যে যাই বহু মৰি। গতিকে তুমি এতিয়া যাবা, তোমাক নেদেখাকৈ মই কেনেকৈ থাকিম প্ৰভু? তোমাক নেদেখাকৈ থাকিব যে মই নোৱাৰোঁ এক মুহূৰ্ত। এনেকৈ উদ্ধৱে কাকুতি মিনতি কৰি বিলাপ কৰি আছে। তুমি তপ তুমি পুণ্য, তুমি বিনে শূন্য, নেদেখোঁ ইটো ত্ৰি জগত। কাৰ্পুণ্য কৰোঁ চৰণত ধৰোঁ, নিয়োগ মোক লগত,
গতিকে তুমিয়েই মোৰ তপ, তুমিয়েই মোৰ পুণ্য, তুমি বিনে যে এই জগত শূন্য। গতিকে নেদেখোঁ ইতি জগত, মই এই তি জগতত তুমি বিনে একো ভাবিব নোৱাৰোঁ। তোমাৰ অবিহনে মই কাক তপ কৰিম, কাক ধ্যান কৰিম? কাকুতি কাৰ্পণ্য কৰি চৰণত ধৰি মোকো নিব লাগিব প্ৰভু, এনেকৈ কান্দিছে। এতিয়া এই জগত বুলি কওঁতে প্ৰভু সমস্ত এই বিশ্বব্ৰহ্মাণ্ডখন জগত, বহিৰ্জগতত। আৰু আমাৰ অসম মুলুকত 3 কোটি কিমান জনসংখ্যাটো পাহৰিছোঁ, এই 3 কোটি কিমান হাজাৰ কিমান সজে জনসংখ্যা, এইবিলাকে জানো আমাৰ গুৰুজনক বাৰু সকলোৱে গুৰু বুলিছে? বহিৰ্জগতখনতনো কিমানে আমাৰ গুৰুজনক গুৰু ভজিছে? তো ভজা নাই। আমি কিমানজননো আছোঁ? থকা মাজতো আকৌ কোনে কিমান ভাগৱত ধৰ্মটো আচৰণত আনিছোঁ, সেইবোৰ আমি নিজে নিজে জানিম। গতিকে ভাগৱত ধৰ্মটো প্ৰথম কথা আচৰণত আনিব লাগিব, আচৰণ কৰিব লাগিব। এতিয়া আচৰণ কোনে কেনেকৈ কৈছোঁ সেইটো নিজে নিজে জানিম, আৰু সমাজতো এইটো পৰিস্ফুট হয়। তাৰপিছত এতিয়া জগত বুলি কওঁতে আমাৰ জন্ম দিনাৰ পৰাই মৃত্যুলৈকে, জন্ম পাই মৃত্যুলৈ গতি কৰা এই দেহ জগতখন, এই দেহ জগতখনক আমাৰ ভৰিৰ মূৰৰ মানে ভৰিৰ নখৰ পৰা আমাৰ মস্তকলৈকে যিমান সোপা আছে এই জগতখনত, কাম, ক্ৰোধ, লোভ, মোহ, ঈৰ্ষা, অসূয়া, হিংসা, খেয়াল, জেলাচি, এইবিলাকক চম্ভালা বাৰু সহজ নে? সেইকাৰণে প্ৰহ্লাদে দেউতাকক কৈছিল যে নিজিনি শৰীৰৰ শত্ৰু ছয়, জিনিলোঁ বুলি দশো দিশে কয়। দেউতাকক মানে এক প্ৰকাৰে ঠাট্টাই কৰিছে। তুমি ক'ত কাক জিনিব পাৰিছা? তোমাৰ শৰীৰত থকা শত্ৰুবিলাক তুমি জিনিব পৰা নাই। আমাৰো কিন্তু সেইটোৱে কথাটো, শৰীৰৰ শত্ৰুবিলাক আমি যেতিয়ালৈকে জিনিব নোৱাৰিম তেতিয়ালৈকে হয়তো ভাগৱত ধৰ্মটো আচৰণ কৰিব নোৱাৰিম। আমি লোভিয়া নেকি বাৰু? নিজেহে গম পাম। মোৰ লোভৰ কাৰণে বাৰু মই চুগাৰ ভুগি আছোঁ নেকি? নহয়নে? মোৰ লোভৰ কাৰণে মোৰ থাইৰয়ডখিনি ভাল হোৱা নাই নেকি? মই জেলাচিনি বাৰু, মোৰ ঘৰৰ কাষৰ 2 পিনে 2 ঘৰ বা পাই ল'ৰা ছোৱালীকেইটা চাকৰি হ'ল, মোৰ হোৱা নাই, কিন্তু মোৰ গাটো ক'ৰবাত পুৰণি উঠি আছে, ইছৰাম সিহঁতৰ বিলাকৰ হ'ল, আমাৰহে নহ'ল। নহয়নে? কথাটো কৈছোঁ আমি। গতিকে এই সকলোবিলাক আমাৰ জগতখনত প্ৰৱৰ্তি আছে। এই দেহ জগতখনত থকা এই সকলো ঈৰ্ষা, অসূয়া, মদ, মাচৰ্য, কাম, ক্ৰোধ, লোভ, লালসা, এই সকলোবিলাক এই জগতখনত থকা, এই জগতখনৰ পৰা মই উত্তৰণ ঘটাই মই এওঁলোকৰ ওপৰত উপবিষ্ট হ'ব পাৰিব লাগিব। সেইদিনাই মই উদ্ভৱ হ'ম, সেইদিনাই মোৰ কৃষ্ণ জন্ম হ'ব, সেইদিনাহে মই কৃষ্ণ দৰ্শন হ'ম। আচলতে আইগৰাকী কাষতে থাকিলেও আইগৰাকীৰ প্ৰতি মোৰ কোনো মোহ নাই, আত্মবোধ হ'ল। এওঁ দ্বাৰাই আমাৰ যি সৃষ্টি হৈ গ'ল, এয়া প্ৰভুৰ কৃপা। এওঁ এতিয়া আত্মা এটা, আইগৰাকীয়েও বাপক এয়া মোৰ স্বামী দেৱতা, পতি গুৰু, এওঁ এতিয়া আত্মা। নহয়নে? আমাৰ মায়াবিলাকৰ পৰা আমি উত্তৰণ যিদিনালৈকে হ'ব নোৱাৰিম সেইদিনালৈকে আমি নিজৰ শত্ৰু দমন কৰিব পৰা নাই। আৰু বাহিৰৰ শত্ৰুৱে আমাক একো নকৰে, আচলতে আমাক ভিতৰৰ শত্ৰুবিলাকে পৰাজয় কৰি আছে। বাহিৰৰ শত্ৰুৱে আমাক একো কৰিব পৰা নাই। মই সভাপতি পদটো ল'বৰ কাৰণে প্ৰাথমিকত যিখন ঘটনা কৰিছোঁ, এইবোৰ মোৰ ভিতৰৰ শত্ৰুবিলাকেহে মোক জগাই আছে। কাষৰ 4জন ভকতে মোক কৈ থকা নাই নহয়, এইবাৰ তই সভাপতি হ'ব লাগিব, দুলুৱাই তই সভাপতি হ'ব লাগিব, মোক কৈ থকা নাইতো। মোৰ ভিতৰৰ শত্ৰুবিলাকে কৈ আছে যে এইবাৰ প্ৰাথমিকৰ শত্ৰু প্ৰাথমিকৰ সভাপতি মই হ'ব লাগিব। নহয়নে? পদে মোক খেদিব লাগিব, মই পদৰ পিছত কিয় দৌৰি থাকোঁ? সেই জ্ঞানটো মোৰ আহিছে নাই? যদি অহা নাই, মই উদ্ধৱ হ'ব পৰা নাই, আৰু উদ্ধৱেও কৃষ্ণক চিনাই নাই। গতিকে এই উদ্ধৱৰ কাহিনীটো যদি সাধু হিচাপে লওঁ, মই উত্তৰণ হ'ব নোৱাৰিম, আপুনি মই। গতিকে উদ্ধৱ, জ্ঞান উদ্ধৱ, জিজ্ঞাসা কৰিব পৰাজন উদ্ধৱ, মোৰ হৃদয়ত কৃষ্ণ দৰ্শন হ'ব লাগিব। সেয়াই কৃষ্ণ।